যোৰহাটবাসীৰ বাবে এক ভাল খবৰ দিব লৈছো টাইম অফ আছামৰ জৰিয়তে, কিয়নো যোৰহাটৰ মাজমজিয়াত যি নিৰ্মীয়মান উৰণীয়া সেতু, তৃতীয়খন যি উৰণীয়া সেতু, সেই উৰণীয়া সেতুৰ কাম ইতিমধ্যে প্ৰায় ৮০-৯০% সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। আৰু ২২ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ২২ ফেব্ৰুৱাৰী তাৰিখে এইখন যি তৃতীয়খন উৰণীয়া সেতু যোৰহাটৰ মাজমজিয়াৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙৰ কাষলৈকে যিখন উৰণীয়া সেতু আছে, এইখন উৰণীয়া সেতু শুভাৰম্ভ কৰা হ'ব। আৰু ইতিমধ্যে আমি বৰ্তমান এইখন উৰণীয়া সেতুত উপস্থিত আছোহি, আৰু এইখনেই হ'ল যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু। ইয়াৰ আগতে যোৰহাটৰ যি নআলিৰ উৰণীয়া সেতু আছিল, আৰু তাৰ পাছৰখন মেডিকেল ৰাস্তা যিখন উৰণীয়া সেতু আছিল, সেই উৰণীয়া সেতুখন হোৱাৰ পাছতে এইখন তৃতীয়খন উৰণীয়া সেতু। আৰু যিখন উৰণীয়া সেতু যোৰহাটবাসী ৰাইজে লাভ কৰাৰ ফলত যথেষ্ট সুবিধাৰ সন্মুখীন হ'ব বুলি জানিব পৰা গৈছে, কিয়নো যোৰহাটৰ যি মাজমজিয়া আছে, সেই মাজমজিয়াত কিন্তু যথেষ্ট পৰিমাণে যান জঁটৰ সৃষ্টি হৈ পৰিছে, যাৰ ফলত যোৰহাটবাসীৰ লগতে যোৰহাটৰ বিভিন্ন অঞ্চলৰ ৰাইজসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন সৃষ্টি হ'ব লগা হৈছে। বিশেষকৈ যান জঁটৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন সৃষ্টি হ'ব লগা হৈছে, আৰু এই অসুবিধাৰ সন্মুখীন দূৰ কৰিবলৈ এইখন বিশেষকৈ যি যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে থকা যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতু কিছুদিনৰ পিছতেই শুভাৰম্ভ কৰা হ'ব। ইতিমধ্যে মোৰ কেমেৰা পাৰ্চন যিগৰাকী সতীৰ্থ আছে, দেখাবলৈ অনুৰোধ জনাইছো। কিছুদিনৰ পাছতে এই উৰণীয়া সেতুখনৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি জানিব পৰা গৈছে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ২২ তাৰিখে অৰ্থাৎ ২২ ফেব্ৰুৱাৰী তাৰিখে শুভাৰম্ভ কৰা হ'ব এইখন উৰণীয়া সেতু। আৰু প্ৰায় ১.২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন উৰণীয়া সেতু আছে, সেইখন উৰণীয়া সেতু যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে আছে এইখন উৰণীয়া সেতু। আৰু সেইখন উৰণীয়া সেতুৰ কাম ইতিমধ্যেই প্ৰায় সমাপ্ত হৈছে বুলি জানিব পৰা গৈছে। প্ৰায় ৮০-৯০% কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে, আৰু মাত্ৰ ১০% কাম হোৱাৰ পাছতে এইখন উৰণীয়া সেতু ইতিমধ্যে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে এই কথা আমাক জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে যে এইখন যি যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, আৰু এই তৃতীয়খন উৰণীয়া সেতু ইতিমধ্যেই ২২ ফেব্ৰুৱাৰী তাৰিখে শুভ উদ্বোধন কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰু এইখন উৰণীয়া সেতুৰ ফলত যথেষ্ট পৰিমাণৰ ৰাইজৰ সুবিধা হ'ব বুলি জানিব পৰা গৈছে, কিয়নো যোৰহাটৰ যি মাজমজিয়া আছে, সেই যোৰহাটৰ মাজমজিয়াত যথেষ্ট পৰিমাণে যান জঁটৰ সন্মুখীন হৈছিলে যথেষ্ট পৰিমাণে স্থানীয় ৰাইজে যান জঁটৰ সন্মুখীন হ'ব লগা পৰিছে। আৰু এই যান জঁটৰ সমস্যা দূৰ কৰিবলৈ এইখন উৰণীয়া সেতুৰ কাম ইতিমধ্যেই প্ৰায় সমাপ্ত হ'ব বুলি জানিব পৰা গৈছে। আৰু মোৰ কেমেৰা পাৰ্চন যিগৰাকী সতীৰ্থ আছে, সেই সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছো। এনেদৰে যোৰহাটৰ যি মাজমজিয়াত আছে, সেই যোৰহাটৰ মাজমজিয়া উৰণীয়া সেতুৰ কাম ইতিমধ্যেই প্ৰায় সমাপ্ত হৈছে বুলি আমি ইতিমধ্যে গম পাইছো। প্ৰায় ৯০% কাম সমাপ্ত হৈছে বুলি গম পোৱা গৈছে, আৰু এইখনেই হ'ল যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু। আৰু ইয়াৰ পাছতো আৰু এখন উৰণীয়া সেতুৰ কাম চলি থকা বুলি জানিব পৰা গৈছে। চিনামত যিখন উৰণীয়া সেতু আছে, সেই উৰণীয়া সেতুখনৰ কাম প্ৰায় ৪০-৫০% হৈছে বুলি জানিব পৰা গৈছে। সেইখনে উৰণীয়া সেতু আছিলে। আৰু যোৰহাটৰ পৰা যি যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে যি প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ যি উৰণীয়া সেতু, সেই উৰণীয়া সেতুখন কিছুদিনৰ পাছতে অৰ্থাৎ ২২ ফেব্ৰুৱাৰী তাৰিখেই শুভ উদ্বোধন কৰা হ'ব বুলি আমি ইতিমধ্যে খবৰ পাইছো। আৰু যোৰহাটবাসীৰ বাবে এয়া অতিকৈ ভাল খবৰ। সুখবৰটো আমি টাইম অফ আছামৰ জৰিয়তে যোৰহাটৰ প্ৰত্যেকগৰাকীৰ লগতে অসমবাসী ৰাইজক দিবলৈ চেষ্টা কৰিছো। মানুহবিলাকে অলপ বেয়া পাইছিলে প্ৰথমতে, মই এতিয়াও কওঁ যে মানুহবিলাকে এনেই ভুল কৰিছে, যে কিবা এটা ভাবি চিন্তিহে এইটো কৰিছিলোঁ। কাৰণ এতিয়া আপোনাৰ পেচেণ্ট আমি এটা আজিকালি যদিও হাইৱেটো আমাৰ বাইপাছটো আছে, আপুনি দেখিছে বাইপাছটো এতিয়াও কিছু ইম্প্ৰুভ হ'বলৈ আৰু বাকী আছে। গতিকে এটা মেডিকেল কেছবিলাকত এইটো পটাপট গুচি যাব পাৰিব, কাৰণ আমি কেন্দুগুৰিৰ পৰা একদম বাইপাছলৈ ৰাস্তাটো বহল কৰিছোঁ। এইটো যথেষ্ট বহল। গতিকে আমি বহল ৰাস্তাটো হৈ যোৱাৰ লগে লগে মানুহৰ পেচেণ্টবিলাকৰ কাৰণে খুব ভাল হ'ব। আমাৰ যোৰহাট নগৰৰ পেচেণ্ট ইমিডিয়েট যাবৰ কাৰণে এই ৰাউণ্ড এবাৰটো মাৰোঁতে আৰু খুব অলপ এতিয়াও তাত ৰাস্তাকেইটা আৰু অলপ কাম বাকী আছে, এতিয়া খুব স্মুথলি যাব। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে এনেকুৱা আমি গ্লেমাৰৰ কাৰণে নহয়, আমাৰ সুবিধাৰ কাৰণে এইটো কৰিছোঁ। মোৰ দৃষ্টিত আছিলে, কাৰণ আমিতো বৰপেটাৰ ফালে থাকোঁ, টাউনৰ মাজত নাথাকোঁ, আমি সদায় এইখন পাৰ কৰি যাবলগীয়া হয়। সেইকাৰণে মই যদিও MLA, মই বৰকৈ পুলিচ চাইৰেন পুলিচ লগত লৈ নুফুৰোঁ। সেইকাৰণে মই নিজেও ফিল কৰোঁ যে নহয়, মানুহৰ অসুবিধা হৈছে। আৰু মোৰ এটা ভাল লাগে, সকলো ট্ৰেডাৰে মই যাকে পাইছোঁ কৈছে দাদা এইটো আমি ভাবিছিলোঁ যদিও উই আৰ হেপ্পী। আৰু আপোনালোকে জানে যে ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত থকা মাটিখিনি এটা কেছ চলি আছিলে, কেছটো আজি প্ৰায় ৪-৫ মাহ আগতে ছেটল হ'ল। আমি ৩ মাহ আগতে DC, আমি তেওঁলোকৰ ডেভেলপমেণ্টৰ চেয়াৰমেন চবেই মিলি যিসকলক মাটি তাত দিছিলোঁ, তেওঁলোকক গ'ডাউন সাজিবলৈ তেওঁলোকক আমি 3 মাহৰ ভিতৰত তালৈ চিফ্ট কৰিবলৈ কৈছোঁ। ইয়াত যিমান গ'ডাউন আছে তেওঁলোকে তাত মাটি আছে, তালৈ যাব পাৰে। আৰু তেতিয়া গ'ডাউনবিলাক অন্ততঃ কমি গ'লে তেওঁলোকৰ একো অসুবিধা নহয়, বৰঞ্চ যোৰহাটৰ কাৰণে ভাল হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।